নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ মই আগবাঢ়িলোঁ। এই আপোনালোকে ভিডিঅ'টো দেখিছে, কৃষিৰ ওপৰত পুনৰ এটা মই ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াইছোঁ। এয়া এই কৃষিভূমি এটা বৃহত্তৰ অঞ্চল। এই অঞ্চলৰ প্ৰায়ভাগ মানুহ কৃষিজীৱী, খেতিৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ পৰিয়ালটোক পোহপাল দি আছে। এতিয়া সময় সমাগম, যিহেতু জেঠ মাহৰ শেষত মানুহে প্ৰায় সংখ্যক মানুহে কঠীয়া পাৰিছে। তাৰ কিছুদিনৰ পিছতে এই বৃহত্তৰ অঞ্চলৰ ৰাইজে কৃষিৰ কাৰ্য আৰম্ভ কৰিব। মই আপোনালোকৰ মাজত এইটো কাৰণে দিলোঁ, আমি খেতিৰ ওপৰত নিৰ্ভৰ কৰোঁ আৰু আমাৰ জীৱন প্ৰায় খেতিৰ ওপৰতে নিৰ্ভৰশীল। মোৰ দিয়াৰ মূল উদ্দেশ্য হ'ল, আমি যে খেতি কৰোঁ, খেতি কিদৰে কৰা হয় বা কিদৰে আমি কৃষি কৰ্ম আৰম্ভ কৰোঁ, যথেষ্টখিনি খেতিত কষ্ট হয়। তাৰে এটা ভিডিঅ' মই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আশা কৰিলোঁ আপোনালোকে কৃষিভূমিখন দেখিছে আৰু এই বৃহত্তৰ অঞ্চলৰ ইয়াত বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ মানুহে বাস কৰে। তাৰ লগতে আমাৰ এটা মিলাপ্ৰীতি আছে। আমাৰ ওচৰতে আমাৰ ভূমিপুত্ৰ দেউৰীসকল আছে, তাৰ কিনাৰতে খিলঞ্জীয়াসকল আছে, আহোমসকল আছে, চুতীয়াসকল আছে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে। আমি সকলোৱে সময় মিলে এই বৃহত্তৰ অঞ্চলত খেতি আৰম্ভ কৰোঁ। এই খেতি মই আগতো এটা ভিডিঅ' আগবঢ়াইছিলোঁ আৰু এতিয়া আমি কৃষি কৰ্ম যে কৰিছোঁ তাৰ এটা ভিডিঅ' দিছোঁ। মোৰ উদ্দেশ্য হ'ল যে আমি কৃষিৰ ওপৰত ভিত্তি কৰোঁ। এটা কথা খুব ভাল লাগিছে, যিহেতু আমাৰ বহুত বছৰ আমি ধান যি বিকিছিলোঁ, ধানৰ পৰা আমি যিদৰে টকা পাব লাগিছিল বা যিদৰে আমি ধানৰ পৰা যিটো আৰ্থিকভাৱে আমি লাভান্বিত হ'ব লাগে, সেই ক্ষেত্ৰত আমি যথেষ্ট আমাৰ অসুবিধা হৈছিল আৰু অৰ্থনৈতিকভাৱে আমি সবল হ'ব পৰা নাছিলোঁ, যিহেতু ধানৰ মূল্য পোৱা নাছিলোঁ। আজি কিছুদিনৰ আগতে আমাৰ অসম চৰকাৰে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ধান ক্ৰয় কেন্দ্ৰবোৰ তেখেতে অনুমোদন দিলে। সেই ক্ৰয় কেন্দ্ৰত আমাৰ কৃষকসকলে আমাৰ ধানবোৰ নিৰ্দিষ্ট সময়ত আমি তাত দিবৰ কাৰণে আমাক ব্যৱস্থা ল'লে। সেইকাৰণে আমি নথৈ আনন্দিত হৈছোঁ আৰু তাৰ পৰাই আমি এটা সকাহ পাইছোঁ। কিন্তু এটা মোৰ অনুৰোধ থাকিল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত, যিহেতু অসমৰ প্ৰায় সংখ্যক মানুহ কৃষিজীৱী, আমাৰ যিটো আপুনি মূল্য দিছে, সেই মূল্যটোত আমাৰ কিছু অসুবিধা হৈছে। যিহেতু বৰ্তমান আকাশলংঘী মূল্য বৃদ্ধি, আপোনাৰ কৃষি কৰ্মত আমাৰ যেতিয়া ট্ৰেক্টৰ ব্যৱহাৰ কৰোঁ, তাতো যথেষ্টখিনি আমাৰ খৰচ হয় আৰু আমাৰ যিবোৰ মজদুৰ লগাওঁ তাতো আমাৰ খৰচ হয়। সেই অনুপাতে আমি যিদৰে অৰ্থনৈতিকভাৱে স্বাৱলম্বিতা হ'ব লাগে কৃষিৰ ওপৰত হোৱা নাই। সেইকাৰণে আশা কৰিলোঁ আপোনালোকে কেবিনেটত পুনৰ আমাৰ ধান ক্ৰয় কেন্দ্ৰৰ ধানৰ যিটো মূল্য দিছে, সেই মূল্যটো যথেষ্টখিনি আশা কৰিলোঁ আপুনি এটা নিৰ্দিষ্ট কুইণ্টেলত পৰিমাণ বৃদ্ধি কৰিব। এতিয়া যিটো আপুনি প্ৰায় 2200 টকা ওচৰা-ওচৰি যি টকা কুইণ্টেলত দিছে, আশা কৰিলোঁ আৰু অলপ আপুনি বৃদ্ধি কৰি আমাৰ এই দুখীয়া কৃষকসকলক সকাহ দিব আৰু তেওঁলোকৰ কিছু জীৱন প্ৰণালী সুবিধা হ'ব। সেয়ে মই এই পথাৰখনৰ পৰাই মই অনুৰোধ জনালোঁ, আপোনাক অনুৰোধ জনাইছোঁ, লগতে বিভাগীয় মন্ত্ৰী কৃষিমন্ত্ৰীকো অনুৰোধ জনাইছোঁ, যাতে আপোনালোকে অতি শীঘ্ৰে কেবিনেটত অনুমোদন দি আমাৰ ধানৰ যিটো ক্ৰয় কেন্দ্ৰত যি আমি ধান দিওঁ, তাৰ প্ৰতি কুইণ্টেলৰ এটা যিটো দি আছে তাতকৈ কিছু অলপ বৃদ্ধি কৰি আমাক সকাহ দিব। আৰু লগতে মই বৃহত্তৰ এই অঞ্চলটো পুনৰ দেখুৱাইছোঁ, আমি কিদৰে কৃষি কৰ্ম আৰম্ভ কৰোঁ। কিছুদিনৰ পিছতে এই অঞ্চলত, বিশেষকৈ আমাৰ ইয়াত উৰ্বৰতা শক্তি আছে, ব্ৰহ্মপুত্ৰ উপত্যকাৰ অঞ্চল, ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ প্ৰায় 6 পৰা 7 কিলোমিটাৰ। ব্ৰহ্মপুত্ৰৰ দাঁতি বুলি কোনো কোৱা ভুল নহয়।
যিহেতু আমি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত বাস কৰোঁ, ইয়াত উৰ্বৰতাৰ শক্তি আছে আৰু ধানৰ উৎপাদনৰ সক্ষম হয় আৰু ধানৰ উৎপাদন বৃদ্ধি হয়। ইয়াত কোনো সাৰৰ প্ৰয়োজন নাই, যিহেতু এইবোৰ অঞ্চল সাৰুৱা। এই কৃষিৰ ক্ষেত্ৰত সেইকাৰণে আমাৰ এই বৃহত্তৰ অঞ্চলটো যথেষ্টখিনি আমাৰ কাৰণে সুবিধা হয়। এই আপোনালোকে অঞ্চলটো দেখিছে, এটা বৃহত্তৰ অঞ্চল। মই খেতি কৰি ভাল পোৱাৰ কাৰণে ভিডিঅ'টো দিছোঁ। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল লাগে, আপোনালোকে চাব। ভিডিঅ'টো এই পথাৰখন দেখিছে, এটা বৃহত্তৰ অঞ্চল। আশা কৰিলোঁ আপোনালোকে ভালদৰে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ।